গছ কাটি কৰিব বিচৰা উন্নয়ন প্ৰকৃতপক্ষে কৰিব লাগেনে? প্ৰকৃতিপ্ৰেমীয়ে বুজাই দিছে, প্ৰকৃতিবিদসকলে বুজাই দিছে, পৰিৱেশক ভাল পোৱাসকলে বুজাই দিছে যে গছ নাকাটিব। ৰবীন্দ্ৰ ভৱনৰ সন্মুখত থকা সেই গছবোৰ নাইকিয়া কৰিলে, আমবাৰীৰ সেই গছবোৰ নাইকিয়া কৰি দিলে, এফালৰ পৰা কাটি গৈছে। ইয়াৰ পিছত প্ৰতিবাদ কৰি গছ ৰক্ষা কৰিবলগীয়া পৰিস্থিতি 2025 বৰ্ষতো আছে। তাকেই এবাৰ চিন্তা কৰাৰ প্ৰয়োজন। যিটো সময়ত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ, সেই সময়ত এজোপা গছ কিমান প্ৰয়োজনীয় সেই কথা সকলোৱে উপলব্ধি কৰিব পাৰে। আৰু তেনেকুৱা এটা প্ৰেক্ষাপটত এফালৰ পৰা গছ কাটিছে, গছ কাটি উন্নয়ন কৰিব বিচৰা, এয়া কেনেধৰণৰ উন্নয়ন বুলি সকলোৱে আকৌ এবাৰ জানিব বিচাৰিছে ৰাজ্য চৰকাৰৰ পৰা। পৰিৱেশ পাৰিপাৰ্শ্বিকতা আৰু জৈৱ বৈচিত্ৰতা বিৰোধী কাম কাজৰ যোগেদি সমাজলৈ সংকট নমাই আনিছে। আমাৰ গছবোৰ আমাৰ স্বাভিমান, গছবোৰ আমাৰ প্ৰকৃতি, ইয়াৰ লগত প্ৰকৃতি জড়িত হৈ আছে, সংস্কৃতি জড়িত হৈ আছে, আমাৰ বিহুৰ লগত প্ৰকৃতি জড়িত হৈ আছে, আমাৰ লোককৃষ্টি, লোকগাথা, লোক সংস্কৃতিৰ লগত প্ৰকৃতি জড়িত হৈ আছে। গতিকে প্ৰকৃতি যেতিয়াই ধ্বংস কৰিব, তেতিয়া মানৱ সমাজ আৰু মানৱ সভ্যতালৈ এটা ভয়াৱহতা নামি আহিব। সেইকাৰণে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ। বিজ্ঞানীয়ে ইতিমধ্যে কৈছে যে পৃথিৱীৰ আটাইতকৈ প্ৰদূষিত চহৰবোৰৰ মাজত গুৱাহাটীয়ে স্থান পাইছে। এয়াৰ কোৱালিটি ইণ্ডেক্সৰ কথা যেতিয়াই কোৱা হয় AQI, তেতিয়া দেখিব যে পৃথিৱীৰ আটাইতকৈ প্ৰদূষিত চহৰবোৰৰ মাজত গুৱাহাটীৰ নাম আছে। আৰু আটাইতকৈ প্ৰদূষিত চহৰখনতকৈ কেতিয়াবা এয়াৰ কোৱালিটি ইণ্ডেক্সে মানে তাৰ ওপৰলৈ গুচি যায়। এইবোৰ কিয় হৈছে? এইবোৰ হৈছে প্ৰকৃতি ধ্বংসৰ কাৰণে, গছ গছনি ধ্বংসৰ কাৰণে। গুৱাহাটীত এতিয়া উষ্ণতা 40 ডিগ্ৰী অতিক্ৰম কৰিছে। কৃত্ৰিম বানপানীৰ মূল কাৰণ কি? প্ৰকৃতি ধ্বংস, পাহাৰ ধ্বংস কৰিছে, গছ গছনি কাটিছে। এইবোৰ কথা মুখ্যমন্ত্ৰীয়ে উপলব্ধি কৰিব লাগিব। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আছে। উচ্চতম ন্যায়ালয়ে আৰু কেন্দ্ৰীয় চৰকাৰক এটা বিশেষ মন্ত্ৰণালয়, এইটো এনভাইৰমেণ্টেল মিনিষ্ট্ৰী এটা তেওঁলোকে কৰিছে। এনভাইৰমেণ্টেল লখন বহুত শক্তিশালী কৰিছে। এতিয়া পখিলাৰ দৰে বিভিন্ন ধৰণৰ এইবোৰক যদি তেওঁলোকে মানে ধ্বংস কৰে, স্মাগলিঙত জড়িত হয়, এইবোৰত বহুত তেওঁলোকৰ কঠোৰ শাস্তি আছে। অসমৰ মানুহবিলাক প্ৰকৃতি প্ৰেমিক, আমি সেউজীয়া দেশৰ মানুহ। এই গছবোৰে আমাৰ পৰিচয়, আমাৰ বংশ পৰিচয়, আমাৰ জাতিৰ পৰিচয় হয়। আৰু এই যে ডাঙৰ ডাঙৰ শকত পুৰণি গছবোৰ, এই গছবোৰ গুৱাহাটীৰ এটা গৌৰৱ হয়। হাবিয়ে জংঘলে পোৱা যায় ডাঙৰ ডাঙৰ গছ, কিন্তু ইমান পুৰণি গছ পোৱা নাযায়। এই গছবোৰ আমাক মুক্ত বতাহ দিছে, জিৰণি দিছে, ছাঁ দিছে, এইবোৰ ইতিহাস হয়। এইবিলাক পৰিয়ালৰ আমাৰ এটা সদস্য হয়। মোৰ আজু ককাক যেনেকৈ হত্যা কৰিব দিব নোৱাৰোঁ, ঠিক তেনেকৈ গছবিলাকো মোৰ আজু ককাৰ পৰিয়ালৰ সদস্য হয়। আমি কেতিয়াও এক কাটিব দিব নোৱাৰোঁ। কি ক'ব মানে, আমিতো 2 বছৰ আগৰ পৰাই গছ কটাৰ বিৰুদ্ধে আন্দোলন কৰি আহিছোঁ। আচলতে গছ কটাৰ কাৰণে আন্দোলন কৰিবলৈ ওলাই অহাটোৱে আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা। কাৰণ গছ ৰুবলৈ আমি এটা আন্দোলন সৃষ্টি কৰিব লাগে, এটা ৰিভলিউশ্যন আনিব লাগে গছ ৰুবলৈ। কিন্তু গছ কটাৰ বিৰুদ্ধে আমি, আৰু যিখন চৰকাৰক আমি ভোট দি পেলাই জয়যুক্ত কৰি পেলাই বিধানসভালৈ পঠিয়াইছোঁ, সেইখন চৰকাৰে আমাক আজি গছ কটাৰ কাৰণে আমি তেওঁলোকৰ বিৰুদ্ধে আন্দোলন কৰিবলগীয়া হৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাতি এটা কথা কয়, দিনত এটা কথা কয়। তেখেতৰ কথাৰ কোনো ধৰণৰ ঠিকনা নাই। তেওঁ কি কয় তেওঁ নিজেও নাজানে। গতিকে তেওঁ এবাৰ কয় যে গছ কটা মই বন্ধ কৰিম, তাৰপিছত এবাৰ কয় যে নাই, প্ৰয়োজনত গছখিনি কাটিব লাগিব। যদি প্ৰয়োজনত গছখিনি কাটিব লাগে, তেনেহ'লে তেওঁলোকে গুৱাহাটীৰ বহু জ্যেষ্ঠ ব্যক্তি আছে, তেওঁলোকৰ লগত আলোচনা কৰক। বহুত গছৰ প্ৰকৃতিৰ বিশেষজ্ঞ আছে, তেওঁলোকৰ লগত আলোচনা কৰক। আজি ৰবীন্দ্ৰ ভৱনৰ সন্মুখৰ গছবোৰ কেনেধৰণে কাটি পেলাইছে, মানে দেখিবলৈ কিমানেই যে দুখ লগা পৰিস্থিতি। আজি এজন মানুহৰ হাত ভৰি কাটি দিলে যি ধৰণে লঠঙা এটা পৰিস্থিতিৰ সৃষ্টি হয়, গছ এডালো তেনেকৈ গছৰ ঠাল ঠেঙুলি গোটেইখন কাটি পেলালে।